হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰত বিলাহী চচ কিদৰে অতি সহজতে আপোনালোকে ঘৰতে বনাই ল'ব পাৰে তাকে মই দেখুৱাম বুলি লৈছোঁ। আপোনালোকে ঘৰতে টমেটো কেটচপ বনাই ল'ব পাৰে। সেইবাবে মই ইয়াতে 1 কেজি বিলাহী লৈছোঁ। ৰঙা ৰঙা চাই ল'ব, তেতিয়াহ'লে কালাৰটো ধুনীয়া হয়। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। এয়া মই বিলাহীখিনি এইদৰে কাটি ল'লোঁ। চচত দিবৰ বাবে মই এতিয়া ইয়াতে অলপ মছলা ৰেডি কৰি লৈছোঁ। ইয়াতে 5-6ডালমান মই লং লৈছোঁ, ডালচেনি লৈছোঁ 2ডাল, অকণমান জিৰা, এটা ইলাচি, 8-10টামান জালুক। এইকেইটা মই এখন কাপোৰত বান্ধি ল'ম এতিয়া। আৰু আনহাতে ইয়াতে লৈছোঁ এটা পিঁয়াজ, 3টা কেঁচা জলকীয়া, অলপমান নহৰু আৰু আদা। এতিয়া মই কেনেকৈ বনাওঁ সেইটো দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মই ইয়াতে এটা কেৰাহী বহাই দিছোঁ আৰু ইয়াতে মই বিলাহীখিনি ঢালি দিছোঁ। এইখিনি অলপ সময় এইদৰে পানীটো অলপ সময় যাব দিব লাগিব। আৰু লগতে ইয়াতে মই পিঁয়াজ, কেঁচা জলকীয়া, আদা আৰু নহৰুখিনি দি দিম। এইখিনি মই ঢাকন মাৰি প্ৰায় 2-3 মিনিটমান সময় সিজিবলৈকে দিম। ইয়াতে পানী দিব নালাগে, বিলাহীৰ পানীত নিজেই সিজিব। ইয়াতে এইদৰে ঢাকনিখন মাৰি দিব, প্ৰায় 3 মিনিটমানৰ কাৰণে সিজিবলৈকে দিব। এতিয়া মই ঢাকনিখন গুচাই চাওঁ। এইখিনি এতিয়া বহুখিনি সিজি গ'ল। ইয়াতে মই এতিয়া আধা চামুচ চিলি ফ্লেক্স দি দিছোঁ। আৰু এই কাপোৰত মই যিখিনি মছলা বান্ধি লৈছোঁ সেইখিনি ইয়াতে দি দিছোঁ, ইয়াৰে গোন্ধটো ওলাবৰ বাবে। আৰু এইদৰে মই প্ৰায় 3-4 মিনিট সময় সিজাব লাগিব। এইখিনি মোৰ এতিয়া হৈ গৈছে। মই এতিয়া ইয়াৰে পৰা এই মছলাৰ যিটো টোপোলা আছিলে সেইটো মই উলিয়াই ল'লোঁ। আৰু এইখিনি মই এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈকে দিম। আৰু তাৰে পাছত মই মিক্সিত এইখিনি পেষ্ট কৰি চেকনিত চেকি ল'ম। বিলাহীখিনি ঠাণ্ডা হোৱাৰ পাছত মই মিক্সিৰ বাউল এটাত সেইখিনি মই পেষ্ট বনাই ল'লোঁ। আৰু এখন চেকনিৰ সহায়ত এইদৰে মই চেকি ল'লোঁ। আৰু নলগাখিনি মই এতিয়া আঁতৰাই দিছোঁ। আৰু এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই কি কৰোঁ সেইটো চাওঁকি আহক। পেষ্টখিনি এতিয়া মই এই কেৰাহীটোত ঢালি দিলোঁ। এতিয়া এইখিনি মই ঢালি দিয়াৰ পাছত এইখিনি অলপ সময় এইদৰে লৰাব লাগিব। ইয়াতে এতিয়া মই এচামুচ ক'লা নিমখ দিছোঁ। এচামুচ মই বগা নিমখ দিছোঁ। আৰু অলপ বগা নিমখ দি দিছোঁ 1.5 চামুচ। আৰু চেনি ইয়াতে মই প্ৰায় 200 গ্ৰাম লৈছোঁ। এইখিনি অলপ সময় এইদৰে লৰাই থাকিব লাগিব। প্ৰায় 5-6 মিনিটমান সময় এইদৰে সিজিব দিব লাগিব আকৌ, আৰু গোটা হ'ব দিব লাগিব। এতিয়া এইখিনি গোটা হ'ব লাগিব। আৰু মই এতিয়া ইয়াতে হোৱাইট ভিনেগাৰ আধা কাপ ঢালি দিছোঁ। আৰু কাশ্মীৰী জলকীয়াৰ গুড়া এচামুচ দিছোঁ, কালাৰ হ'বৰ কাৰণে। অলপ কালাৰটো ভাল হ'লে ভাল লাগে। এতিয়া এইখিনি মই গোটা হ'বলৈকে দিওঁ।
এতিয়া এয়া মোৰ এতিয়া গোটা হৈ গৈছে, বহুখিনি গোটা হ'ল। অলপ সময় মই এতিয়া ঠাণ্ডা হ'বলৈকে দিওঁ, ঠাণ্ডা হ'লে আৰু অলপ গোটা হ'ব। তাৰে পাছত বটলত ভৰাই আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া এয়া মই এইখিনি এইদৰে এটা বাতি এটা ঠাণ্ডা হ'বলৈকে দিলোঁ। এতিয়া মই এটা বটলত ভৰাই ল'ম। চচখিনি ভৰাবলৈকে মই এইদৰে এটা চচৰ খালী বটল এটা লৈছোঁ আৰু ইয়াতে মই এটা পিপা এটা দিছোঁ আৰু এই পিপাটো দি মই চচখিনি ঢালি লওঁ। এইয়া ফ্ৰেণ্ডছ, মই টমেটো চচ ঘৰতে বনাই দেখুৱালোঁ আপোনালোকক। আপোনালোকেও ঠিক মই যিদৰে পৰিমাণ দিছোঁ সেইদৰে আপোনালোকেও যদি কৰে, একেবাৰে দোকানৰ দৰে টেষ্টি হৈছে, খাবলৈকে অতি সোৱাদ লগা হৈছে। যদিহে ভাল লাগে তেনেহ'লে মোক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু নতুনকৈ অহাসকলে যেন মোক ছাবস্ক্ৰাইব কৰি দিয়ে।